এইখিনিতে সেই পাকঘৰৰ কথাখিনি যিখিনি আমি আলোচনা কৰিলোঁ, প্ৰথম কথা হ'ল পাকঘৰ যদি সেই কৃষ্ণ ভক্তি থকা সেই আইগৰাকীয়ে যদি ৰন্ধন কৰি আছিলে আৰু যুধিষ্ঠিৰ কৌৰৱ এইসকলক খুৱাই আছিলে, এক পক্ষ বেলেগ পুৰা হিংস্ৰু, এক পক্ষ কিন্তু কৃষ্ণ ভক্ত, প্ৰভু ভক্ত। এতিয়া আমি জানো, সকলোৱে আমি গম পাওঁ যে সেই যুধিষ্ঠিৰ আকৌ পাশা খেলিবলগীয়া হ'ল, মানে জুৱা পাশা এইবিলাক খেলিবলগীয়া হ'ল। তেতিয়াহ'লে আপুনি এটা কথা আপুনি কৈছে, যদি আইগৰাকীয়ে সুন্দৰকৈ ৰান্ধনীশালত গুৰুজনৰ আৰ্হিৰে, বা সেই সময়ত গুৰুজন মানে জন্ম হোৱাই নাই, প্ৰভু ঈশ্বৰ চিন্তন কৰি যদি সেই ৰান্ধনীগৰাকীয়ে যদি অন্ন বনাইছিলে, যুধিষ্ঠিৰসকলে যদি খাইছিলে, গ্ৰহণ কৰিছিলে, তেতিয়া যুধিষ্ঠিৰক সেই তেনেকুৱা ধৰণৰ জুৱা পাশা এইবিলাকত কেনেকৈ লিপ্ত হ'বলৈ পালে? কৃষ্ণ নহয়নে বাৰু? এইটো এটা মনলৈ আমাৰ প্ৰশ্ন আহিব, যুৱক যুৱতীসকলৰ প্ৰশ্ন আহিব। কৃষ্ণ হয়, কৃষ্ণ বৰ সুন্দৰ প্ৰশ্ন। আপুনি বৰ সিয়ান, বোলে গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। অৰ্থাৎ আমি গুৰু বুলি কোৱা নাই, প্ৰবচনটোহে মাতিছোঁ, কাৰণ তেখেতে বৰ মানে খুচৰি খুচৰি বৰ ডাঙৰ ডাঙৰ প্ৰশ্ন কৰিছে। এতিয়া মানে ভালেই লাগিছে, কাৰণ সমাজৰ কাৰণে এইখিনি বৰ প্ৰয়োজন আৰু মানে একদম সময়ৰ উপযোগী প্ৰশ্ন হৈছে। কাৰণ হয়, যুধিষ্ঠিৰক যদি ধৰ্মৰাজ বুলি কোৱা হয়, আৰু তেওঁ স্বয়ং একে ধৰ্মৰ মানে প্ৰতীক, ধৰ্মৰাজ যুধিষ্ঠিৰ বুলি কয়, আৰু পঞ্চ পাণ্ডৱৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ, আৰু পঞ্চ পাণ্ডৱে সকলোৱে মানে কৃষ্ণয়ো দাদা বুলি কয় ভগৱন্তৰ। ইমানেই এজন মহান ব্যক্তিয়ে কিয়নো পাশা খেলিলে? তেওঁতো ধৰ্মপুত্ৰ জানে পাশা খেলিব যে পায় নে নাপায়। আৰু কুন্তী দেৱীৰ নিচিনা এগৰাকী মা কুন্তীয়ে মানে ইমান সুন্দৰকৈ তেওঁলোকক মানে জন্ম দিছে, আৰু মানে গোটেইবোৰ দেৱতাৰে সন্তান, 5 পাণ্ডৱ দেৱতাৰে সন্তান, যুধিষ্ঠিৰো মানে যমৰ সন্তান। তেনেহ'লে কেলে এনেকুৱা মানে অভগতীয়া কৰ্ম কৰিলে? কাৰণ কলি থাকে বুলি জানিছিলে, নৃপতি বুলন্ত কলি তোক দিলো স্থান, জৈত্য খেলে জুৱা পাশা, কৰে মদ্যপান, স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত্য, এহি 4 ঠাই দিলো পঞ্চগীয়া তৈত। এই জেগাবিলাকত কলি থাকে বুলি জানে, জানি পেলাইও তেওঁ কেলে পাশা খেলিছিল। অৰ্থাৎ কেলে বৰ ইয়াত ডাঙৰ ৰহস্য এটা আছে, শাস্ত্ৰত তেনেকৈ নাপাব, পুৰাণত পাব। কাৰণ যুধিষ্ঠিৰৰ মানে যিগৰাকী ৰান্ধনী আছিল, যুধিষ্ঠিৰৰ পঞ্চপাণ্ডৱক ৰন্ধা ৰান্ধনীগৰাকী মানে প্ৰথমতে ভকতীয়া ৰান্ধনীৰ হাতেই খাই আছিলে, কিন্তু সেই কাৰ্যত সিদ্ধি নহ'ব বুলি শকুনি মহা মানে ষড়যন্ত্ৰকাৰী শকুনিয়ে কি কৰিছিলে, সেই যুধিষ্ঠিৰে পঞ্চপাণ্ডৱে খোৱা ৰান্ধনীগৰাকী চেঞ্জ কৰি সলাই দি পেলাই তাৰ ঠাইত এগৰাকী অভগতীয়া অনাচাৰী ৰান্ধনী তাত নিয়োগ কৰিছিল, আৰু কোনেও গম নোপোৱাকৈ সেই ৰান্ধনীগৰাকীয়ে ৰন্ধন কৰা অন্ন যুধিষ্ঠিৰে সেৱন কৰাৰ লগে লগে কি হৈছিলে, পঞ্চপাণ্ডৱে সেৱন কৰিছিলে যুধিষ্ঠিৰে। সেইকাৰণে সেয়া অন্ন সেৱন কৰাৰ কাৰণে তেওঁ মতিয়েই চন্ন হৈছিলে। সেইকাৰণে মানে আপুনি সেইকাৰণে প্ৰথমতে কৈছে যে আমি যে মানে শুদ্ধ অন্ন খাব লাগে, ঈশ্বৰৰ ভক্তিযুক্ত অন্ন খাব লাগে, সেইকাৰণে কৈছে। তাৰমানে এনেকুৱা কাণ্ড ঘটিছে, মানে যুধিষ্ঠিৰৰ লগতে ঘটিলে। মানে পাপ অন্ন সেৱন কৰিছিলে এগৰাকী মানে অনাচাৰী ৰান্ধনীয়ে ৰন্ধন কৰাৰ কাৰণেহে, আৰু সেই অন্ন তেওঁ ৰন্ধনৰ মানে তৈয়াৰ কৰা অন্ন খাইছিল। সেইকাৰণে যুধিষ্ঠিৰে মানে পাপত ডুব যাবলগীয়া যেতিয়া মতিচন্ন হৈছিলে। তেনেকৈ তেতিয়াহ'লে আমিতো এতিয়া ক'ত কাৰ হাতে কি খাই আছো, তেতিয়াহ'লে আমি দেখোন বহুত ডাঙৰ বিপদত পৰিম। সেইখিনি বাৰু আমাৰ চিন্তা কৰি, ঈশ্বৰক চিন্তা কৰি আমি এইবিলাক কৰিব পাৰিম। কিন্তু এতিয়া কি হৈছে, কওকচোন। এই ভীষ্ম, আপুনি কৌৰৱসকলৰ কথা ক'লে যে কৌৰৱৰো মানে এজন কৌৰৱৰ ৰাজসভাত মহা ভকত পণ্ডিত আছিল। তাতে আমাৰ একদম শ্ৰুতি স্মৃতিত মহাপাকৈত আৰু সত্যৰ প্ৰতীক, প্ৰতিজ্ঞাৰ প্ৰতীক, যাৰ নাম ভীষ্ম, তেওঁ প্ৰতিজ্ঞা কৰিছিলে কেতিয়াও বিয়া নকৰাওঁ, কেতিয়াও মই ৰাজ সিংহাসনত নবহোঁ, আৰু মই মানে বিয়াৰ পাছতো মোৰ যিবোৰ মানে ভতিজা হ'ব, যিবোৰ ল'ৰা ছোৱালী হ'ব, সিহঁতক একদম চৰায়ে যেনেকৈ দৌকাৰত পোৱালিবিলাকক থয়, মই তেনেকৈ তেহেঁতক ধুনীয়াকৈ সাবত মাৰি ধৰি ৰাখি তেহেঁতক ডাঙৰ দীঘল কৰাত মই সহায় কৰিম বুলি মানে সত্যৱতীৰ আগত প্ৰতিজ্ঞা কৰিছিলে। আৰু তেওঁ এজন বৈষ্ণৱ মহা শ্ৰুতি স্মৃতি শাস্ত্ৰত অগাধ পণ্ডিত, আৰু তেওঁৰ মতিচন্ন হৈছিল মানে খাদ্যৰ কাৰণে। কেলে দুৰ্যোধনৰ অন্যায়ভাৱে আৰু অভকতৰ গৃহত পাপন্ন সেৱন কৰাৰ কাৰণে ভীষ্মৰ কি হৈছিলে, বাঘ ৰুদ্ধ হৈছিলে, আৰু চকুৰ দৃষ্টিশক্তিও হ্ৰাস পাইছিলে।
কেনেকৈ গোটেই বস্তুটোৱে খাদ্যৰ পৰাই হৈছে, খাদ্যৰ ওপৰতে, খাদ্যৰ পৰাই। নহ'লে এই দ্ৰুপদীক তেওঁ যেতিয়া আপুনি ক'লে পাশা খেলৰ কথা, পাশা খেলত পৰা এই কথাটো আহিছে, অকণমান দীঘল হৈছে, প্ৰশ্নবিলাক ছুটি হ'ব লাগে, উত্তৰবিলাকো ছুটি হ'ব লাগে, কিন্তু এতিয়া সময়ৰ এইকেইটা কথা ক'বলগীয়া নাই। কওকচোন বাৰু, কওক। মানে লাগিলে আমি আৰু এটা খণ্ড কৰি দিম, আপুনি কওক। দ্ৰুপদীক যেতিয়া পণবন্দী কৰিলে, দ্ৰুপদীক কি কৰিলে যুধিষ্ঠিৰে, মানে পাশাত মানে দ্ৰুপদীকো মানে পইচা পাতি চব যেতিয়া ৰাজ্য গ'ল, ধন গ'ল, তেতিয়া দিবলগীয়া দ্ৰুপদী আছে, দ্ৰুপদীকে মানে পাশা খেলত মানে বাজি লগাই দিলে। কিন্তু যুধিষ্ঠিৰৰ ইমানেই মতিচন্দ্ৰ হৈছিল, তেওঁ অকলে ভাৰ্যা নহয়, আৰু লগত তলত 4জন আছে, পঞ্চ পাণ্ডৱৰহে ভাৰ্যা। মাতৃৰ আদেশত যদিও অৰ্জুনে বিয়া কৰাই আনিছিলে মানে মৎস্যভেদ কৰি, তথাপিও মাতৃ আজ্ঞাক্ৰমে ভাগ কৰি লৈছিলে। কিন্তু সেই পণবন্দীত কাৰো অনুমতি, ভাতৃসকলৰ অনুমতি নলয়। তেওঁ জানিছিল যে মোক সকলোৱে মানে, মোক দাদা বুলি মাতে আৰু মোক শ্ৰদ্ধা কৰে, সন্মান কৰে, তেওঁলোকে একো নক'ব বুলি ভাবিয়েই নে কি কৰি নাজানো, কিন্তু দ্ৰুপদীক পণবন্দী কৰিছিলে। যেতিয়া পণবন্দী কৰিলে, দ্ৰুপদীক লৈ আনিবলৈ হ'ল ৰাজসভালৈ। তেতিয়া দুঃশাসন গ'ল। দুঃশাসনে গৈ পেলাই ৰজস্বলা অৱস্থাত, মানে সেইখিনি অৱস্থাত মানে মাহে মাহে গা ধুৱে, সেইখিনি অৱস্থাত মানে তেওঁক একদম চুলিত ধৰি টানি আনিছে ৰাজসভালৈ। আনি পেলাই তেওঁক মানে বস্ত্ৰ উন্মুক্ত কৰিব বিচাৰিছে। ইমানেই তেওঁলোকে ক্ষান্ত নাথাকিল, পণবন্দী কৰিলে, আনিলে, কিন্তু আকৌ দুৰ্যোধনে কাপোৰ দাঙি পেলাই উৰুটো পাতি দিছে, তুমি ইয়াতে বহা, আজিৰ পৰা মোৰ হ'ল। এনেকুৱা ঘৃণিত কাম কৰিছিল। সেইকাৰণে ভীমে প্ৰতিজ্ঞা কৰিলে, তোৰ এই ঘৃণিত উৰু মই ভংগ কৰিম। তাৰপিছত সেই দ্ৰুপদীক যেতিয়া বস্ত্ৰ উন্মুক্ত কৰিব বিচাৰিছে, তেতিয়া এক মানে ভগৱন্তক চিন্তা কৰিছে, বহুত দীঘল কথা আৰু, তেতিয়া ভগৱন্তই আহি বস্ত্ৰ দিছে। কিন্তু সেই সময়ত ভীষ্মই চকু আছে, যেতিয়া বস্ত্ৰ উন্মুক্ত কৰি লাষ্ট পৰ্যায় পাইছেগৈ, একখানি বস্ত্ৰ আছে, সেইখিনি সময়ত আৰু দ্ৰুপদীয়ে এক হাতে বস্ত্ৰত কাচুতি ধৰিছে, এক হাতে ভগৱন্তক স্তুতি কৰিলে। যেতিয়া উপায় নাপায়, মোৰ যি হ'ব হ'ব, ইমানসকলক একেবাৰে অপলক নেত্ৰে অতি কৰুণ চাৱনিৰ সৈতে পিতামহ ভীষ্মলৈ চাইছিল, বিদুৰলৈ চাইছিল, কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, মহা মানে মনীষীসকল, যিসকল মানে সভা শুৱনি কৰা সাধু পুৰুষ আছিল, সেইসকলে চাওঁতে কোনেও অধোমুখে তলমূৰ কৰি বিষ্ণু মেইন কাৰণ আছিলে তেওঁলোকৰ পাপন্ন। কাৰণ ভীষ্মই মাত মাতিব নোৱাৰে, পাপন্ন খাইছে, আৰু সদায় মানে ৰাজ আজ্ঞা পালন কৰি কি কৰিছিলে, এতিয়া ভয়ত ভজে, আশাত ভজে। তেওঁলোকে ভয়ত, ৰজাৰ ভয়ত, তেওঁলোকে মানে চাকৰি যোৱাৰ ভয়তো বাকীসকলে মতা নাছিলে, আৰু ভীষ্মই পাপন্ন সেৱন কৰাৰ কাৰণে তেওঁ চকুৰে দেখা নাছিল, আৰু মানে বাকুৰুদ্ধ হৈছিল। তাৰপিছতে আৰু এটা কথা আছে, ভীষ্মই পাপন্ন খোৱাৰ কাৰণে সেয়া হ'ল, কিন্তু মহামন্ত্ৰী বিদুৰ, মহামন্ত্ৰীয়ে ৰাজ আজ্ঞা পালন কৰি মন্ত্ৰিত্ব কৰিছে, কিন্তু তাৰ পৰা কোনো বেতন লোৱা নাই, আৰু তাৰ অন্ন গ্ৰহণ কৰা নাই বিদুৰে। সেইকাৰণে বিদুৰ মহাভক্ত হৈ মানে ধনুখন তাতে দুৱাৰ মুখতে আওজাই পেলাই তেওঁ মানে বনবাসী হৈ পেলাই তীৰ্থ ভ্ৰমণ কৰিবলৈ গুচি যাব পাৰিলে। সেইকাৰণে ভকত আৰু বৈষ্ণৱৰ পাৰ্থক্য সেইটোৱেই। হয়, বহুত ডাঙৰ কথা দেই। তাৰমানে সঁচাকৈ আমাৰ একাংশ যুৱক যুৱতীসকল যে উচ্ছৃংখলতা, হয়নে বাৰু? পিছত আমাৰ বুঢ়া লোকসকলে বা মাক দেউতাকসকলে কি কৰে যে, এইটো নমৰা হ'ল, নিজিয়া হ'ল, এইটো দেখিছেনে বাইকখন এনেকৈ চলাইছে, এইটো ডাঙৰ সন্মান বুজি নাপায়। এই বস্তুবিলাক, গোটেই দোষবিলাক মানে সেই ৰন্ধনৰ কাৰ্যটোৰ পৰাই হয়, আৰু এটা কথা আমি গম পাইছিলোঁ, শাস্ত্ৰৰ মতে আমি গম পাইছোঁ, আমিও লগত আপোনালোকৰ লগত অলপ ফুৰিছোঁ, আমি অলপ শ্ৰৱণ কৰিছোঁ, শিকিছোঁ, মেলিছোঁ, যে আমাৰ মাধৱদেৱ গুৰুজনায়ো এষাৰ কথা আমাৰ নামঘোষত লিখি থৈ গৈছে, অন্ন যোনি কিছু নকৰে বিচাৰ। এনেধৰণে আছে, কি আছিলে কথাষাৰ? অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল হয় ভস্ত, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰাৰ বেদপথ কৰি নষ্ট। কৃষ্ণ কৃষ্ণ। আপুনি একদম মানে বৰ মানে আধ্যাত্মিক মানৱক সুন্দৰ সুন্দৰ প্ৰশ্ন কৰিছে, আপুনি ভালেই লাগিছে বাৰু। আমি কেনেকৈ উত্তৰ দিব পাৰোঁ নাজানো বাৰু। আমাৰ চেষ্টা হৈছে যে যুৱক যুৱতীসকলে যে আমি যে নিজে দোষত পৰি আছোঁ, যে যুৱক যুৱতীসকলক সদায় কয় উচ্ছৃংখলতা, এই দোষবিলাক মেইন জুইকুৰা লাগিছে ক'ত? আজি আপোনাক এই কথাখিনি সোধাৰ মেইন কথাটো হ'ল যে জুইকুৰা ক'ত লাগি আছে, আমি কাক এনেই গালি পাৰি আছোঁ, সেই বস্তুটো মানে উদ্ঘাটন কৰিব বিচাৰিছোঁ যুক্তিসংগতভাৱে শাস্ত্ৰৰ ফালৰ পৰা। গতিকে এই কথাটো আপুনি কওক।
এতিয়া এই বৰ দীঘল প্ৰশ্ন, বৰ দীঘল, এইটোৱে মানে দিন লাগিব, তথাপিও অকণমানকৈ কওঁ। কাৰণ অন্ন আৰু জুনি, তাতে আমাৰ মানে গোটেই যিমানবিলাক মানে কেছ কেপিটেল যুদ্ধ বিগ্ৰহ কিবা কিবি হৈছে সকলো আৰু মানে অন্ন, মানে ভাতমুঠিৰ কাৰণে আমি টকা লাগে। প্ৰথমতে টকা চুৰ কৰিলোঁ, টকা পইচা, টকাই কি কৰিম, আমি পেট প্ৰবৰ্তাম, পেট প্ৰবৰ্তা পেটটো। তাৰপিছত আমি বিবাহ কাৰ্য এইবিলাক মানে হেৰি হ'ল ধৰ্ম অৰ্থ কামমূৰ্খ, কাম অৰ্থাৎ ছেক্স, কাম ভাৱ। আৰু সেই জুনিৰ কথা আপুনি ক'লে, জুনিৰ পৰাই জন্ম হৈছে। আৰু সেই আমি যিমানবিলাক হৈছে আৰু মানে গোটেইবিলাক মানে যিমানবিলাক মানে অন্যায় অত্যাচাৰ হৈছে চব এইকেইটা কথা পায়। অন্ন, এতিয়া আমাৰ অন্নমুঠি কেনেকুৱা হ'ব লাগে, অন্ন সদায় সুপৰিপক্ক। অন্নটোৰ বিচাৰ হ'ব লাগে কেনেকুৱা, আমি অন্যায়ভাৱে অৰ্জিত অন্ন নে ন্যায়ভাৱে অৰ্জিত অন্ন। আমি যদি অন্যায়ভাৱে কাৰোবাক ঠগি ঘোচ খাই আৰু ২ নম্বৰী ধান্দাৰে সৈতে যদি আমি মানে টকা পইচা আহৰণ কৰিছোঁ, তাৰ পৰাই যদি আমি অন্ন কৰিছোঁ, খেতি বাতি বা যি কৰ হয়, ব্যৱসায় বাণিজ্যত যদি আমাৰ তাত যদি অন্নৰ মানে অৰিজিন হৈছে টকা, আৰু সেই টকা পইচা সংগ্ৰহ কৰি পেলাই যদি আমি অন্নৰ মানে যিটো ব্যৱস্থা কৰিছোঁ, ঘৰত ভাতমুঠি হ'লেও আমি শাক পাচলিকে আদি কিনিবলগীয়া হৈছে, সেই শাক পাচলি অন্নৰ ভিতৰতে পৰিব। আৰু ঘৰত চাউল নহ'লে আমি কিনিবলগীয়া হৈছে। আৰু সেয়া পইচা ক'ত পাইছোঁ, প্ৰথমতে হৈছে অৰ্থসূচ, অৰ্থৰ সূচিতা হ'ব লাগিব। অৰ্থসূচিতাৰ কাৰণে এটা সৰু পতন্ত্ৰ আছে। এজন সাধু পুৰুষ এজন ভকতৰ এজন গৃহস্থৰ ঘৰত আলহী হৈছিল। গৃহস্থৰ ঘৰ বৰ সদাচাৰী, বৰ ভকতেই আছিল, কিন্তু তেওঁলোক বৰ দুখীয়া। কিন্তু তেওঁলোকে নিজে নাখালেও আলহীজনক কেনেকৈ শুশ্ৰূষা কৰিব সেই কথা চিন্তা কৰি কৰি কোনোদিন নকৰা কৰ্ম এটা কৰিলে, ওচৰৰে এঘৰ মানুহৰ ভঁৰালত মানে ধানৰ আগৰ কঠীয়া তুম আছিল, কঠীয়া তুম এটা চুৰ কৰি লৈ আহিলে। তেওঁলোকৰ ঘৰত মানে নাই, চাউল নাছিল, অন্ন নাছিলে। সন্ধিয়াতে আলহী পাইছে, সন্ধিয়া অতিথি সাক্ষাৎ নাৰায়ণ। কাৰণ মানে ধুনীয়া জহা ধান পালে, জহা ধানৰ কঠীয়া নাজানে জহা ধান বুলি, কঠীয়া ধান আনিলে, আনি লগে লগে ধানখিনি উলিয়াই ঢেঁকী বানি চাউল উলিয়াই পেলাই তেওঁক অন্ন ৰান্ধি কৰি খুৱাই দিলে। খুৱাই দিয়াৰ পিছত তেওঁ খাই বৈ পেলাই ৰাতি শুলে। শুই তেওঁ কি হ'ল, মানে তেওঁ সেই অন্ন মানে চুৰ কৰা প্ৰবৃত্তিটো তেওঁৰ গাত জাগ্ৰত হ'ল। হৈ পেলাই তেওঁ কি কৰিলে, ৰাতিয়েই গোটেই মানে বস্তুবোৰ চুৰ কৰি বিচনা চাদৰ এখনতে কাপোৰ কানি বয় বস্তু কিছুমান কাঁহী বাতি বস্তু বান্ধি কুনি তেওঁ কাণত লৈ পেলাই ৰাতি পেলাই দিলে। মানে তেখেতটো সৎ আছিলে, কিন্তু সেই ইমান লগে লগে ৰিয়েকশ্যন হ'ল। হয়, সেইখিনি মানে লৈ পেলাই মানে গৈ পেলাই তেওঁ নৈ পাৰ পালেগৈ। নৈ পাৰ পাই পেলাই তেওঁ তাতে থৈ আৰু ৰাতিপুৱা বৰ হৈছে তাতে টোপোলাটো থৈ তেওঁ মানে শৌচাদি কৰ্ম কৰিলে। শৌচাদি কৰ্ম কৰি আহি পেলাই তেওঁ নদীতে স্নান কৰিলে। স্নান কৰি পেলাই তাৰপিছত মানে জুই গছজোপা তললৈ আহিল। আহি পেলাই দেখিলে এইটো টোপোলা ক'ৰ, দেখিলে দেখোন মই য'ত আছিলোঁ এইবোৰ তাৰ পৰা চুৰ কৰি আনিলোঁ, এইটো সৰ্বনাশ। তেওঁ নিজে আকৌ উপলব্ধি হ'ল। শৌচ কৰি আহিলে, যিবোৰ অন্ন কাটিলে তাৰ পৰা আকৌ যেতিয়া বাহিৰ কৰি দিলে, তেওঁ আকৌ জ্ঞান ফিৰি আহিল। তেওঁতো ইমান ভকতেই, খন্তেকৰ কাৰণেহে তেওঁ এনেকুৱা হৈছিল। তাৰপৰা বোলে মোকতো আৰু মোক সোধেই নাই, আৰু মই নিজৰ পাপ দুখ স্বীকাৰ কৰি মই এইখিনি বস্তু ঘূৰাই দিওঁগৈ বুলি আকৌ উভতি আহিল। উভতি অহাৰ পিছত যেতিয়া তেওঁলোকে ঘৰত একদম চুৰ কৰিলে বুলি হুলস্থুল লাগিলে, লগাৰ পিছত তাৰপিছত তেওঁক পাই পেলাই গোটেই মেলদান বহি পেলাই তেওঁক মানে উচিত শাস্তি দিবৰ কাৰণে হেৰি কৰিলে। তেতিয়া তেওঁক সকলোৱে ভকতে চিনি পাই পেলাই তেওঁতো এইটো অপকৰ্ম নকৰে, তেওঁ কি এনেকুৱা হ'ল তেতিয়া সুধিলে। তেতিয়া ক'লে বোলে মই যে কালি অন্নমুঠি খাইছিলোঁ, সেই অন্নমুঠি ক'ৰ পৰা তৈয়াৰ কৰিছিলে মোক কোৱাচোন। তেতিয়া তেওঁলোকে আৰু ভয় খাইছে, বোলে আৰু ৰাইজৰ আগত কৈছোঁ মাৰিলেও মাৰক, কাটিলেও কাটক, আমি দুখীয়া খাবলৈ নাই, আমিতো আজিলৈকে এনেকুৱা কৰ্ম কৰা নাই, কোনো ইয়াত নজিৰ নাই। কিন্তু মই আমুকৰ ঘৰৰ পৰা কঠীয়া তুমৰ এটা চুৰ কৰি আনি অনাটো হয় আৰু তাৰেই ৰন্ধন কৰিছিলোঁ। তেতিয়া কথাটো ওলাই পৰিল। সেইকাৰণে মানে অন্ন বিচাৰটো, এতিয়া অন্নটো মানে সদায় প্ৰথমতে অন্ন সংস্কাৰ হয়নে নহয়, আৰু সেই অন্ন খালে আমি কি হ'ব। আমি আগতে কৈছোঁ অন্ন 4বিধ আছে, তাৰ ভিতৰত আকৌ ৰাজসিক, তামসিক আৰু সাত্বিক অন্ন আছে। সাত্বিক অন্নহে খাব লাগে। সাত্বিক অন্নৰ কথা আমি অকণমান আগতে কৈ আহিলোঁ। আহাৰ সত্ত্বগুণী হ'ব লাগে। আৰু ভগৱন্তই কৈছে যে শৈৱ সুইচ্ছ লেহ পেয় 4বিধ অন্ন মই উদৰস্থ হৈ নিজেই গ্ৰহণ কৰোঁ। সেইকাৰণে অন্ন বিচাৰ ভকতৰ অভকতৰ আৰু আমাৰ নিৰামিষ হয়নে নহয়, সদাচাৰী অন্ন হয়নে নহয়, সেইদৰে যেন আমি অন্ন বিচাৰ কৰি পেলাই যেন অন্ন সেৱন কৰোঁ। আৰু যাৰ তাৰ হাতে আমি খাব নালাগে বুলি কয়। আগতে আমি ক'লোঁ যে কৃষ্ণ মন্ত্ৰ হীনজনৰ মতি আতি দুষ্টা বুলি কৈছোঁ। সেনে অন্নটো হৈছে আমি
সদায় বিচাৰ কৰিব লাগিব অন্ন আৰু অন্নৰ পৰাই যেতিয়া আমি জীৱন ধাৰণ হ'ম আৰু অৰ্থাৎ পেট ভৰিলেই নহ'ব অন্নমুঠিয়ে যাতে আমাৰ শৰীৰত যাতে লাগিব সেইকাৰণে অন্ন আৰু যোনিও তেনেকৈ আমি যোনি মানে জাতৰ কথা কোৱা নাই যোনি যেনে পশুৰ জনিত সেইটো অৱশ্যে হৈবেকৰ উৎপত্তি মানে একোটা জাতকো যোনি বুলি কয় যোনি জাত যোনি সম্ভৱা এনেকুৱা কথা আছে আৰু যোনি মানে য'ৰ পৰা জন্ম হয় তাকো যোনি বুলি কোৱা হয় তেনেহ'লে আমি সদায় মানে যোনি বিচাৰ কৰিব লাগিব যাতে সেই যোনি বিচাৰ কৰাৰ কাৰণে যোনি মানে সময়ৰ লগতো কথা আহিব যেনেকৈ হিৰণ্যকশিপুৱে কি কৰিছিলে হিৰণ্যকশিপু যেতিয়া জন্ম হৈছিলে তেওঁৰ পিতৃ আছিলে কাশ্যপ মুনি কাশ্যপ মহাঋষি মহাজ্ঞানী কিন্তু নিজৰ ভাৰ্যা দ্বিতীয় সন্ধিয়া সময়ত বিচাৰিছিলে সন্তান লাগে দ্বিতীয় কৰিছিলে মহাজ্ঞানী তেওঁ স্নান সন্ধ্যা কৰি ওলাই যে সন্ধ্যা সময়ত তেওঁ মানে স্বামীৰ সংগ বিচাৰিছে তেতিয়া তেওঁ কৈছে যে এইটো সময় নহয় উপযুক্ত সময় নহয় এইখিনি সন্ধ্যা কাল এইখিনি সময়ত কেতিয়াও নাপায় কিন্তু দ্বিতীয়ে থাকিব পৰা নাই স্বামীক মানে পুত্ৰ কামনা কৰিছে তেতিয়া স্বামীয়ে উপায়ন্তৰ হৈছে বহুত বুজোৱাটো যেতিয়া বুজি নাপালে তেতিয়া সন্ধ্যা সময়ত মানে আইগৰাকীক গ্ৰহণ কৰিবলগীয়া হৈছিলে যাৰ কাৰণে মানে ঋষি অসুৰ হ'বলগীয়া হৈছিলে হিৰণ্যকশিপু জন্ম হৈছিলে আৰু তথাপিও কৈছিলে যে তুমি বৰ বেয়া কাম কৰিলা তথাপিও আমি আশীৰ্বাদ কৰিছোঁ যাতে তোমাৰ বংশত ভকতৰ জন্ম হয় পাছত প্ৰহ্লাদৰ জন্ম হৈছেগৈ সেইখিনি সময়ত দ্বিতীয় কৰিছিলে আকৌ তাৰ পাছতে আকৌ তেওঁ আৰু দুগৰাকী ভাৰ্যা আছিলে এগৰাকীৰ নাম কদ্ৰু এগৰাকীৰ নাম বিনতা কদ্ৰুৱে সাপবিলাক জন্ম দিছিল আৰু বিনতাই অৰুণ আৰু গৰুৰ পক্ষীক জন্ম দিছিল আৰু দুগৰাকী ভাৰ্যা এগৰাকী দ্বিতীয় আৰু এগৰাকী অদিতি আকৌ দেৱতাবিলাকক জন্ম দিব পাৰিছিলে মানে শুদ্ধভাৱে ভকত কাৰণে আইগৰাকী সেইকাৰণে যোনি বুলি কওঁতে আইগৰাকী শুদ্ধ সত্য হয় নে নহয় আমি কাৰ ঘৰৰ মানে সন্তান আনিছোঁ আৰু আইগৰাকী কিমান মানে সদাচাৰী আৰু তেওঁ ভকত হয় নে নহয় যদিও ভকত নহয় আমাৰ বাপজনাই আৰু ঘৰৰ মানে পৰিয়ালটোৱে শিকাই বুজাই তেওঁক ভকত কৰি ল'ব লাগিব আৰু তাৰপিছত আৰু সময়ৰ কথাও আছে সময়ৰ লগতো যেনেকৈ হিৰণ্যকশিপু জন্ম হৈছিলে তেনেকুৱা সময়ৰ লগতো কথা আছে আৰু আইগৰাকীক দোষ দিলেই নহ'ব আৰু ইয়াত জাতৰ কথা কোনো নাই জাতি যোনিৰ পৰা জাতৰ নহয় তাৰমানে এজন অসুৰ পৰিয়ালতো ভক্ত প্ৰহ্লাদৰ দৰে ধ্ৰুৱৰ দৰে জন্ম হয় উদ্ধৱৰ দৰে জন্ম হ'ব পাৰে আৰু অসুৰত জন্ম হয় আৰু অসুৰতো ভকতৰ জন্ম হয় ভকততো অসুৰৰ জন্ম হয় আৰু এই গোটেই বস্তুটো মানে অংকটো গৈ জুই গৈ ক'ত লাগিছে অন্নত লাগিছে অন্ন বিচাৰ মানে অন্ন বিচাৰ আহি আছে সেইটো কথাটো আহি আছে সেইকাৰণে অন্ন আমি অসুৰ সন্তানো দিব পাৰোঁ হয় বা ভক্ত নিজৰ ওপৰত কথা আমি গোটেই বস্তু নিজৰ ওপৰত কথা আৰু জাতিকুল হয় ভস্ত জাতিকুল এতিয়া জাতি বুলি কওঁতে যে আমি অন্য জাতৰ ছোৱালী আনিলোঁ আমাৰ কুল ভস্ত হ'ব কুল মানে সেইটো নহয় মানে এটাই কুল সেইটোৱে হৈছে আমাৰ মানে মানৱ মানে প্ৰজাতি মানৱ প্ৰজাতিৰ কোনো জাত নাই নহ'লে ক্ষত্ৰিয় হৈ ইমান ভকতৰ মানে পৰিয়াল সত্যৰ প্ৰতীক যি পঞ্চপাণ্ডৱ তেনে অৰ্জুনে সৰ্পৰ জীয়েক মানে উলুপিৰ মানে সৰ্পৰ জীয়াৰী উলুপিক কেলৈ বিয়া পাতিছে তাৰপিছত আকৌ ভীমে কি কৰিছে মানে ৰাক্ষসৰ জীয়াৰী হিমবাক বিয়া পাতিছে হয় তেনেকুৱাকৈ হৈছে সেইকাৰণে তাত জাতৰ হেৰি নাই আৰু কুল বুলি কওঁতে এটা কুল অনন্ত কণ্ডলীয়ে কৈছিলে যে এটা কুল বৈষ্ণৱ কুলৰ সংগ পায় আৰু যে সেইহে কুলীন বেদ বুজে যাহাৰ মুখে হৰি নাম সিজে আৰু সেইকাৰণে বেদ পথ কৰি নষ্ট চমুৱাই কৈছোঁ মই বেদ পথ কৰি নষ্ট বেদৰ পথ কি মই বিনা বেদে আনো কিছু নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে বেদে কৈছে যে মই অৰ্থাৎ কৃষ্ণৰ বাহিৰে বেদে আন কথা কেতিয়াও বখনা নাই ৰাগ শ্যাম গৰা বৰগীতৰ পুৱাৰ বৰগীত ৰাগ শ্যাম গৰাত কৈছে যে তিনি গুণ ময় বেদ বন পৰিহৰা গোৱালিৰৰ ঘৰে গয়া ব্ৰহ্ম চিনি ধৰা উলুক হ'লে বান্ধি যাৰে থৈয়া আছে টানি সুহি বেদ শিৰুৰত্ন অৰ্থ ভজা জানি যিগৰাকীয়ে গোৱালনীয়ে লনো দধি চুৰ কৰি খাইছে বুলি যিজন পৰমপুৰুষ কৃষ্ণক উৰলে কংকালে আতি বান্ধি থৈছে সেইজনেই বেদ সেইজনেই শিৰৰত্ন সেইজনকে ভজা অৰ্থাৎ বেদৰ পথটো কি একমাত্ৰ হৰিনাম
সেইকাৰণে হৰিনাম যেতিয়া আমি অসুৰৰ সৃষ্টি হ'ব, অন্নজনী যেতিয়া আমি বিচাৰ নকৰিম অসুৰৰ সৃষ্টি হ'ব, তেতিয়া বেদ নেমানিব, অৰ্থাৎ কৃষ্ণক নেমানিব, ভগৱানক নেমানিব, একক নেমানিব, বামানয় প্ৰথাৰে সৈতে কি হ'ব মানে আসুৰিক প্ৰথাৰে সৈতে মানে চলিবলৈ বিচাৰিব। তেতিয়া পৃথিৱীখনত কি হ'ব, অন্যায় অত্যাচাৰ উশৃংখল অধৰ্মত পৰিণত হ'ব। সেইকাৰণে ফৰাচী সম্ৰাট নেপোলিয়ন বনাপাৰ্টে এষাৰ কথা কৈছিল যে গিভ মি চাম গুড মাদাৰ্ছ আই উইল গিভ ইউ এ গুড নেশ্যন। মোক কিছুমান মাতৃ দিয়া, কেনেকুৱা মাতৃ, ভাল মাতৃ দিয়া, গুড মাদাৰ্ছ, তেতিয়া মই তোমালোকক এখন সুন্দৰ সাম্ৰাজ্য দিম। মাতৃ অৰ্থাৎ যোনী পৰাই জন্ম, মাতৃসকলৰ পৰা আমি জন্ম হওঁ। তেনেহ'লে মাতৃসকল যদি ভাল হয়, সদাচাৰী হয়, তেতিয়া তেওঁলোকে ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱৰ নিচিনা সন্তান জন্ম দিব আৰু পৃথিৱীত ঐক্য শান্তি ন্যায় আৰু প্ৰগতিৰ সৃষ্টি হ'ব আৰু পৃথিৱীখনতে মানে স্বৰ্গ বা বৈকুণ্ঠত পৰিণত হ'ব আৰু শান্তিপ্ৰিয়ভাৱে আমি সকলোৱে বাস কৰিব পাৰিম। কৃষ্ণ। আৰু এটা ডাঙৰ কথা থাকি গৈছে। কৃষ্ণ কৃষ্ণ। হয়, কি কথা থাকি গৈছে গম পাইছেনে? আমি যে গৃহিণীগৰাকীক আমাৰ কিছু লোকে আই আই বুলি কয়। হয়, আই মাতৃ, হয়, আই আই। সেই আই শব্দটোনো আমি কি কওঁ? কৃষ্ণ 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 কৃষ্ণ। মানে আই বুলি কওঁতে আই মানে মাক, মানে মাতৃ জাতি বুলি কৈছে। গোটেই মাতৃ দিৱস পালন কৰা গোটেই মানে বিলাকক মানে মহিলাসকলক আমি আই বুলি যদি ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ ইমানবোৰ উশৃংখল নহয়। মাতৃ চকুৰে যদি চাওঁ, তাৰমানে আমাৰ নিজৰ সন্তানকেইটাই যে আমি আই বুলি ক'ম বা মা বুলি ক'ম এইটো নহয়, সকলোৰে মা। সকলোৰে মা, চাৰিমুঠি জীৱৰে মা। কৃষ্ণ। কাৰণে কি বুলি কৈছে, প্ৰকাশন্ত লক্ষী জগত মায়ে বুলি ধ্যান বৰ্ণনত মহাপুৰুষ গুৰুজনাই এষাৰ কথা লিখিছে। প্ৰকাশন্ত লক্ষী জগত মায়ে, লক্ষীকো জগত মা বুলি কৈছে। মা মানে হৈছে আৰু মা ধপ বুলি কৈছে, মা মানে লক্ষী, ধপ মানে পতি। আমি মানে ভগৱন্তক লক্ষীপতি বুলি কওঁ, জগতৰ মা লক্ষী আৰু ধপ মানে হৈছে পতি, মা ধপ। আৰু সেইকাৰণে আমি আইসকল মানে নিজৰ ভাইজাগৰাকীও আই মাতৃৰ লগত তুলনা কৰি বুলি কৈছিলে। আৰু মহাত্মা গান্ধীয়েও মাকৰ ভৰি চুই সেয়া কৈছিলে যে মই সকলোকে বিলাতলৈ যাওঁতে মই সকলোকে মা বুলি ব্যৱহাৰ কৰিম, মাতৃ বুলি, মানে মহিলাসকলক, আৰু কোনো চিন্তা নকৰিবা। তেনেহ'লে মা মানে চাৰি জাতিৰ মা। কাৰণ কেনেকৈ চাৰি জাতিৰ মাতৃ হ'ল, উৰণ বুৰণ গজন ভ্ৰমণ আমাৰ চাৰিমুঠি জীৱ আছে সৃষ্টিত, চাৰিমুঠি জীৱ। তেতিয়া গৃহিণীগৰাকীয়ে কি কৰিলে, ৰাতিপুৱা উঠি চোতাল ঘৰ মানে শয্যা ত্যাগ কৰি ৰাতিপুৱা চোতাল ঘৰ সাজি পেলাই আগৰ বাহিৰ চোতালত ভৰি দিব নাপায়, এটা নিয়ম আছিলে। এই তেতিয়া চোতাল ঘৰ সাৰি পুচি সেই মানে বাহনীয়ে জাবৰ কিবা এখন ঢকুৱা বা কিবা এটা মানে জাবৰ পেলোৱা আজিকালি ধুনীয়া হেৰি পায়, তাত ভৰাই লৈ পেলাই কি কৰিলে, জাবৰখিনি ধূলি মাকতিখিনি, জাবৰ মানে সদায় খাই থকাটো তাত জাবৰ পাবলৈ নাই, ধূলি মাকতিখিনি নি পেলাই মানে পাণজোপাত, জিকাজোপাত কিবা মানে গছৰ গুৰিত দি দিলে। গছৰ গুৰিত দিয়াৰ লগে লগে তেওঁ গছৰ গুৰিত দিওঁ বুলিহে দিছে, কিন্তু গছবিধ হৈছে এবিধ গজন, এবিধ চাৰিমুঠি দিবৰ ভিতৰত এবিধ গজন উদ্ভিদ। এই উদ্ভিদগৰাকীয়ে মানে সেই গৃহিণীগৰাকীৰ পৰা আহাৰ পালে। হয়, মানে আহাৰ কোনে দিয়ে, মাকে দিয়ে। সেইকাৰণে তেওঁ মানে গজনৰো মা হৈ গ'ল। তাৰপিছত তেওঁ স্নান কৰি আহি পেলাই তেওঁ চাহ অকণ বনালে, গোটেই ঘৰৰ গৃহস্থীয়ে খাব বা নিজে অকণমান চাহ খাব। চাহ অকণ খাই পেলাই চাহপাতকেইটা কিবা পাত্ৰ এটাত গোটাই থ'লে, সেই পাত্ৰত থকা চাহপাতকেইটা পেলাই নিদি পেলাই গৰু দানাত দি দিলে, নহ'লে সেই চাহপাতকেইটা তুলসী গছজোপাত বা গোলাপ ফুলজোপাত দিলে, ফুলৰ ৰং ভাল হয় আজিকালি সকলোৱে জানে, সেয়া মানে উদ্ভিদক দিলে, উদ্ভিদে আহাৰ পালে, সেয়া উদ্ভিদৰ মা হৈ থাকিলে। তাৰপিছত তেওঁ কি কৰিলে, আকৌ ৰন্ধন কৰিবৰ কাৰণে কুলা বা ডলাত চাউলকেইটা, দাইলকেইটা চোতালত নি মুঢ়া এটা বা তুল এখনত, পীৰা এখনত বহি পেলাই জাৰিলে। জৰাৰ লগে লগে যিকেইটা খুটকণ পৰিল, তাত শালিকী চৰাইকেইটা, ঘৰ চিগাকেইটা আহি পেলাই সদায় খাবলৈ পায়, পৰুৱা সেইবিলাকে খালে। খোৱাৰ লগে লগে কি হ'ল, সেইবিলাকে মানে উৰণে পালে। উৰণৰ বিলাকৰ আহাৰ মানে গৃহিণী আইগৰাকীৰ পৰা যোগাৰ খালে, উৰণৰো মা হ'ল। তাৰপিছত তেওঁ কি কৰিলে, ধুনীয়াকৈ চাউলকেইটা ৰান্ধিবৰ কাৰণে আকৌ গৈ পুখুৰীত বা নদীৰ কাষতে আছে, গৈ পেলাই ধুলেগৈ। বা আজিকালি সেইবোৰ নাই ধৰিবা, হেৰিয়া টিউবৱেলৰ পৰা ধৰিলে সেই জানটো গৈ পেলাই খালত পৰিছে, পুখুৰীত গৈ তাত কি হৈছে, মাছ কাছ এইবোৰ জলচৰ জীৱই খালে, বুৰণে পালে, বুৰণৰো মা হ'ল।
তাৰপিছত যিকেইটা ৰন্ধন কৰিলে, ৰন্ধন কৰি পেলাই ঘৰৰ গৃহস্থকে খালে, নিখনিকণ, চাউল ধোৱা পানীকণ গৰু দানাত দিলে, গৰুবিলাকো ভ্ৰমণতে পৰিল, ঘৰৰ মানে যিবোৰ মনুষ্য যিকেইটা প্ৰাণীয়ে খালে সেইখিনিও মানে ভ্ৰমণতে পৰিল। তেনে উৰণে পালে, বুৰণে পালে, গজনে পালে আৰু ভ্ৰমণে পালে। এই চাৰিমুঠি জীৱই যেতিয়া আহাৰ সংগ্ৰহ হ'ল গৃহিণী আইগৰাকীৰ পৰা, সেইকাৰণে তেওঁ জগতৰ মা, চাৰিমুঠি জীৱৰে মা তেওঁ। ইছৰাম, যদি জগতৰে মা, হয়, ডাঙৰ এটা সাংঘাতিক কথা আপুনি। হয়, সেইকাৰণে মাতৃসকলক সদায় সেৱা কৰিব লাগে, নমস্কাৰ কৰিব লাগে। এটা কথা মানে এটা ডাঙৰ কথা মানে মোৰ মনলৈ আহি গৈছে যে আপোনাৰ এই কথাখিনি শুনি পেলাই এটা ডাঙৰ কথা মোৰ মনলৈ আহি গৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। জগতৰ মা, হয়, চাৰিমুঠি জীৱৰ মা, হয়, অথচ আকৌ নিজ সন্তানে কি কৰিছে, সেই মাতৃগৰাকীক বৃদ্ধাশ্ৰমত ৰাখিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, আৰু সেইটো চাগে সেই ৰন্ধনশালৰ সেই অন্ন কথাৰ কাৰণে হৈছে। মই টানি আনিছো। হয় হয় হয়, ৰন্ধনৰ কাৰণে হৈছে, খোৱা বোৱাৰ কাৰণে হৈছে। সেই দুখটো তেতিয়াহ'লে সেই মাতৃগৰাকীতে আছে। হয়, কিছু মাতৃ আকৌ আমাক বেয়াও পাব পাৰে দেই। মই প্ৰশ্ন কৰাৰ কাৰণে হয়তো তেওঁলোকৰ গাত লাগিব পাৰে, কাৰণ সেই এটি ল'ৰা উশৃংখল হ'বলগীয়া হৈছে। সেইকাৰণে মানে তেওঁ যি লাগে তাকে দিছে, যেনেকুৱাকৈ আছে মৰম চেনেহ কৰিছে। সেইকাৰণে এটা চকু নহয়, এখন এটা পো নহয়, সদায় দুটা লাগে। আজিকালি আমি এতিয়া পৰিয়াল পৰিকল্পনা ফেমিলি প্লেনিং কৰাৰ পিছত আমাৰ সন্তান এটা হ'বলৈ লৈছে। মাতৃবিলাকেও সদায় যুৱতী হৈ থাকিবলৈ বিচাৰে। সন্তানক কিজানি আমি ভালকৈ শিক্ষা দীক্ষা বা তেওঁলোকক মানুহ কৰিব নোৱাৰিম নেকি সেই কথাটো ভাবি ভয় কৰিছে। কিন্তু অন্যান্যবিলাকে বেছিকৈ হৈছে, 3টালৈকে নিবাৰণ আছে আজিকালি। কিন্তু এতিয়া তাকে নকৰি পেলাই সদায় যুৱতী হৈ থাকিবলৈ বিচাৰে। এটা সন্তানক মৰম কৰোঁতে যিমানবোৰ বস্তু অকলে পাওঁতে যিমান লাগে গোটেইবোৰ পালে। বাইক লৈ পেলাই গৈ ভুংকৈ চলাই লৈ গ'ল, মাকক সেয়া কৰা নাই, উচপ মাৰি গুচি গ'ল, খঙৰে গুচি গ'ল, এক্সিডেণ্ট হৈ গ'ল। কিন্তু ল'ৰা কি হ'ল? তাৰপিছত যে আকৌ যে আমাক এটা ল'ৰা এটা নাই, দ্বিতীয় এটা ল'ৰা নাই, আমাৰ কি হ'ব? বা কোনোবা মানে দেশৰ ৰক্ষাৰ কাৰণে গুচি গ'ল, কিবা কাৰণে গ'ল, তেতিয়া আমি কি কৰিম? সেইকাৰণে সদায় মানে ঘৰখনত অকলে থাকিবলগীয়া হ'ল। এতিয়া বহু কথা আছে, সেইকাৰণে সকলোবোৰ অন্ন বিচাৰৰ পৰাই সেইবিলাক হৈছে। কৃষ্ণ। সঁচাকৈ দেই, আজি আপোনাক সঁচাকৈ আমি হয়তো ময়ে নহয়, আজি আমাৰ শ্ৰৱণ কৰি থকাসকলে, এই চেনেলৰ জৰিয়তে শ্ৰৱণ কৰি থকাসকলে যথেষ্ট বহুসকলে হয়তো জানে এই কথাখিনি, আপুনি কোৱা কথাখিনি জানিবও পাৰে। হয়, জনাসকলো আজি ৰোমন্থন হ'ল। হয়, আৰু যিসকলে নাজানে সেই কথাখিনি আপুনি যুক্তিসংগতভাৱে ধুনীয়াকৈ কথাখিনি বুজাইছে, মোৰো হৃদয়ংগম হৈছে। আৰু যিসকলে এইবিলাক বস্তুৰ ওপৰত ভুল কৰি আছে তেওঁলোকেও সংশোধন হ'ব পাৰিব। সঁচাকৈ আজি যথেষ্ট আমি সুখী অনুভৱ কৰিছোঁ আপোনাক পাই। আৰু সুদূৰ দুলীয়াজানৰ পৰা আপুনি আহি আমাক বিশ্বৰ কাৰণে বুলি কৈছোঁ, গুৰুজনাই যেনেকৈ বিশ্বৰ কাৰণে জগতৰ চিন্তা কৰিছিলে, আপুনি জগতবাসীৰ কাৰণে যি আজি আমাৰ এই অন্নৰ ওপৰত যি কথাখিনি প্ৰকাশ কৰিলে, আমি ভাবোঁ যে সকলোৱে উপকৃত হ'ব। আৰু যিসকলে জানে তেওঁলোকে পুনৰ আকৌ ৰোমন্থন কৰিব। ইয়াত যদি কাৰোবাৰ কিবা প্ৰশ্ন উত্থাপন হয়, যদি আমাৰ দুইজনৰ মাজত কিবা প্ৰশ্ন কৰাজনৰ বা উত্তৰ দিয়াজনৰ, পৰ্যালোচনা কৰাজনৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকে আঙুলিয়াই দিব কমেণ্ট যোগে। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এই ভিডিঅ' ভাগ আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনাক যথেষ্ট আমি হিয়া উজাৰি আশীৰ্বাদ দিব মন গৈছে, কাৰণ এনেধৰণে খুলি পেলাই আজিকালি কথাখিনি কোৱা মানুহ খুব কমেই আছে। আৰু এই কথাখিনি নজনাৰ কাৰণে আজি আমাৰ এই সংসাৰখনত যুৱক উশৃংখলতা হৈ আছে। কাৰোবাৰ এটি সন্তান কম বয়সতে ঢুকাইছে, মাক দেউতাক এটি সন্তান, তেওঁক লালন পালন কৰিব নজনাৰ জহতে, কেনেধৰণে ভক্তিযুক্ত কৰি অন্ন খুৱাব নজনাৰ জহতে আজি সেই মাক দেউতাক বৃদ্ধাশ্ৰমত যাবলগীয়া হৈছে। এইটো ডাঙৰ কথা। গতিকে আজি এই আলোচনাৰ মাধ্যমেৰে নিশ্চয় আজি জগতবাসীয়ে এই কথাখিনি নিজে বিশ্লেষণ কৰিব আৰু হৃদয়ংগম কৰিব। ইয়াত নলগা কথাখিনি উলিয়াই দিব আৰু লগা কথাখিনি হৃদয়ংগম কৰি সমাজখন যাতে শুদ্ধ হয় তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনাৰ শ্ৰীচৰণটো সেৱা জনাইছোঁ। হয়, আমাক যথেষ্ট সময় দিলে, আপোনাৰ এই যথেষ্টখিনি সময় আমি ল'লোঁ।
প্ৰায় এঘণ্টামান সময় চাগে আপোনাৰ পৰা ল'লোঁ গতিকে আপোনাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা জনাইছোঁ আপুনি সুস্বাস্থ্য হৈ থাকক আৰু এনেধৰণে আমি মাজে সময়ে লগ হ'ম লগ হৈ আপুনি বিশ্ববাসীৰ বাবে গুৰুজনাৰ দৰে বিশ্ববাসীৰ বাবে আপুনি এনেকুৱা যিখিনি ভুল কৰি আছোঁ এইখিনি যাতে আপুনি শুদ্ধ সত্য কথাখিনি আপুনি আমাৰ আগত প্ৰকাশ কৰে কৃষ্ণ গুৰুজনাৰ দৰে বুলি নক'ব আমি বৰ অপৰাধী কাৰণ আমি অকণমান মানে তেখেতৰ মানে দাসৰ টানৰ দাসৰ একেবাৰে নিমাখিত ধূলিকণাৰ আমি যোগ্য নহয় তথাপি তেওঁৰ আদৰ্শ তেওঁৰ যিবোৰ মানে অধ্যয়ন কৰি যিকণ পাইছোঁ তাকেহে আপোনাৰ যোগেদি মানে ভকতসকলক জনাইছোঁ হয় কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি